हेलो फ्रेंड्स स्वागतम जनाइছোঁ আমাৰ চেনেলৰ এটা ভিডিঅ'লৈ আৰু এয়া দেখিছেনে মই সেউজীয়া শাক বনাই আছোঁ সৰু আলুগুটিৰ লগত এয়া মানে জিলমিল শাক হয় আৰু সৰু আলুগুটি দিলে বহুত ভাল লাগে খাই সেইকাৰণে সৰু আলুগুটি দি বনাইছোঁ সৰু আলুগুটি খাই কোনে কোনে ভাল পায় আৰু শুকানে খাইও বহুত ভাল লাগে শুকানে মানে অকল আলুগুটি ভাজি খায় আৰু এয়া আৰু এফালে বনাই আছোঁ মই এটা বেলেগ তৰকাৰী দাইলৰ লগতে এয়া দেখিছেনে কি আছে দেখাই আছোঁ ৰব ডিম আছে আৰু দাইল মসুৰ দাইল দিছোঁ আলু দিছোঁ এনেকৈ বিলাহী চিলাহী দি বনাইছোঁ খাই খুবেই ভাল লাগে মই আগতে এবাৰ খাইছিলোঁ কিন্তু তেনেকৈ বনোৱা নাই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু সঁচাকৈ বহুত টেষ্টি হৈছিলে আৰু অলপ সময় লাগিব সিজা নাই ভালকৈ অলপ সিজিলে ডাঠ হৈ আহিলে ধুনীয়া হ'ব আৰু খাবলৈ তাই মোৰ লিপষ্টিকটো লৈ খেলি আছিল আৰু তৎক্ষণাতে যে এনেকুৱা কৰি পেলাব মই ভবাই নাছিলোঁ চাওকচোন বাৰু হ'ব আৰু কি কৰিছা মই কেনেকৈ চাফা কৰিম এতিয়া 14 ফেব্ৰুৱাৰী সৰস্বতী পূজাৰ দিনাখনেই আমি মোৰ কাণখন ফুটাই দিলোঁ আৰু সৰস্বতী পূজাতে কাণ ফুটাই বুলি কয় সেইকাৰণে কাণখন তাই ফুটাই দিলোঁ চাওকচোন বাৰু অকণমান ভিডিঅ' কৰিছিলোঁ তাই কিন্তু প্ৰথমতে মানে নাজানো আৱাজটোতে চাগে ভয় খালে নেকি খুব কান্দিলে ফেকুৰি বেয়া লাগিছিলে হ'লেও মানে কন্দা দেখি বেয়া লাগিছিলে কিন্তু উপায়ো নাই ফুটাবই লাগিব এদিন নহয় এদিন সেইকাৰণে ভাবিলোঁ সৰুতে ফুটাই দিওঁ সৰুতে ফুটালে মানে কি হয় সোনকালে শুকায় বুলি মই ভাবিছোঁ দেই তাৰ মানে কাণ দুখনে একো মানে বিশেষ প্ৰব্লেম নিদিলেই অকণমান মই তেল লগাইছিলোঁ সেইকাৰণে সৰুতেই ফুটাই দিব লাগে তেতিয়া সোনকালে মানে শুকাই যায় আৰু কি চাবা গান 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 এয়া কাণখন ফুটাইছিলোঁ যে কাণখন ভাল হৈছে আৰু এফালে মানে তাই ফুলি পিন্ধা নাই কাণৰ ফুলিটো দেখাই দিয়া এইফালে ফুলিপাত পিন্ধাই থৈছোঁ তাই দুখ পাইছিলা সেইফালে মানে কাৰ্লত পিন্ধাই দিয়া পাতে আছে খুলিবলৈ পৰা নাই আচলতে টোপনিত খুলিব চেষ্টা কৰোঁ কিন্তু মানে তাই নিদিয়ে সাৰ পাই যায় সেইকাৰণে আৰু ইপাত তাই কেনেকৈনো খুলিছিলে জানো নিজে খুলিছিলে সেইকাৰণে সূতাটো আকৌ মৰি যায় বুলি লগালগ মানে ৰাতি সেইদিনাখন তেল তুল দি ফুলিপাত এনেকৈ লগাই দিলোঁ এতিয়া বাৰু ঠিকে আছে একো মানে যিমানখিনি ভয় খাই আছিলোঁ কিবা ডিষ্টাৰ্ব হ'বনি বুলি কিবাকিবি হ'বনি বুলি নাবাজে নেদেখাই চুইচটো অফ হৈ আছে যেন তাৰপিছত একো ডিষ্টাৰ্ব নহ'ল বাৰু দেই একো ভগৱানৰ কৃপাত মানে পকি চকি বা গুটি ঝামেলা নাই আৰু বজাইছা ভাল হ'ল শুকাই গ'ল আৰু ইপাত ফুলিও পিন্ধাম আৰু অকণমান আৰু ভাল হৈ লওক বুলিয়ে মই একো কৰা নাই বিশেষ একো লগোৱা নাছিলোঁ পিছতে মিঠাতেল মই পূৰা গৰম কৰি থৈ দিছিলোঁ আৰু যেতিয়াৰ পৰা তেতিয়াই লগাই আছিলোঁ অকণমানকৈ সেই তেনেকৈ আৰু বাই বাই এইটো হেৰি কৰি দিয়াচোন ডগীটো ওলাই আহিব কৈ দিয়াচোন মাতি দিয়া এইটো কৈ দিয়া গান লগাইছোঁ ইমান বেয়া পায় ময়ে ফুলি পিন্ধিলে ইপাত দেখাই দিয়ে ফুলি দেখাই দিয়ে দুখেই পাই যায় ছোৱালীজনীয়ে কি কৰি ফুৰিছানো হাই কৈ দিয়া আকৌ ধুনুকে নমো এটা কৰি দিয়া নমস্তে কৰি দিয়া নমস্তে নকৰা ক'লৈ গৈছাগৈ পলাইছা দেখিছা ইমান দুষ্ট তাই লুকাব কেতিয়া গৈ আহা দৌৰি আহা 1 2 3 বাহ পাৰিছে লাহে দেহা চোলাটো খুলি বিচনাতে থৈছে দেখিছানে বাৰু টেডি বিয়াৰ ইমান ভয় কৰে নহয় আজি বিচনাত চব উলিয়াই থৈছোঁ মানে আৰু এটা ক'ত গ'ল আৰু এটা ক'ৰবাত আছে সোমাই আছে টেডি বিয়াৰবিলাক দি দিলে তাই খুব ভয় কৰে সেইকাৰণে অকণ ভয়টো ভাঙিব লাগে আজি এনেকৈ থৈ দিছোঁ বিচনাত চব উলিয়াই পিনি